মোৰ পেজলৈ সকলোকে স্বাগতম। আজি মই বিদেশী যে বিদেশীৰ ওপৰত মই দুটামান কথা ক'ম। যে কোনো বিদেশী মহিলা যদি ভাৰতীয় লোকৰ লগত বিবাহপাশত আবদ্ধ হয়, তেতিয়া তেওঁ নাগৰিকত্ব 1955 ধাৰা অনুযায়ী 51/3 ধাৰাত তেওঁ ভাৰতীয় নাগৰিকত্বৰ আবেদন কৰিব পাৰিব। 51/3 ধাৰাত দুটামান চৰ্ত আছে যে তেওঁ ভাৰতীয় লোকৰ লগত বিয়া হোৱাৰ 7 বছৰ পিছত ভাৰতীয় নাগৰিকত্বৰ আবেদন কৰিব পাৰিব আৰু তেওঁ ধাৰাবাহিকভাৱে ভাৰতত কমেও 1 বছৰ বাস কৰিব লাগিব। 2005ত আপোনাৰ যেতিয়া চিটিজেন কিছু নিয়ম সাল সলনি কৰিছিল, তেতিয়া এখন OCI এখন কাৰ্ড আনিছিল। OCI মানে হ'ল অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া 2005। এই যেতিয়া কাৰ্ডখন আনিছিল, এই কাৰ্ডৰ জৰিয়তে নাগৰিকত্বৰ সুবিধা পায়। যে কোনো বিদেশী মহিলাই ভাৰতীয়ৰ লগত বিয়া হোৱাৰ 2 বছৰ পিছত OCI অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া কাৰ্ডখন এপ্লাই কৰিব পাৰে আৰু OCI কাৰ্ড থকা লোকসকলে ভাৰতীয় আইনৰ আওতাত পৰে আৰু OCI কাৰ্ড থকা লোকসকলে ভাৰতত জীৱনজোৰা ভিজা লাভ কৰে আৰু এই OCI কাৰ্ড থকা লোকসকলে সাধাৰণ মানুহে যেনেকৈ ভাৰতত সুবিধা পায়, সেই সুবিধা এই কাৰ্ড থকা লোকসকলেও পায়। কিন্তু যিবিলাকৰ OCI কাৰ্ড আছে, সেইবিলাকে ইলেকশ্যন খেলিব নোৱাৰে আৰু তেওঁ কৃষিভূমি মাটি আদি ক্ৰয় কৰিব নোৱাৰে। OCI কাৰ্ড থকা লোকসকলে ভাৰতীয় নিচিনাকৈ বিমান সেৱা, স্বাস্থ্য, শিক্ষা সমানে মাচুল দিব আৰু তেওঁ এই কাৰ্ডৰ জৰিয়তে গোটেই জীৱনজোৰা ভিজা লাভ কৰে।